হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকক মই এটা দিহা দিবলৈ ওলাইছোঁ। আজি মই দিবলৈ ওলাইছোঁ পঁইতাচোৰা কেনেকৈ ৰোধ কৰিব, আপোনাৰ ঘৰত পঁইতাচোৰা কেনেকৈ নাইকিয়া হ'ব। এটা নিনজা টেকনিক দিবলৈ ওলাইছোঁ, যিটো টেকনিকৰ সহায়ত আপোনাৰ ঘৰত পঁইতাচোৰা একেবাৰে নাইকিয়া হৈ যাব, পলাই পতং দিব। তাৰ বাবে লাগিব দুটা বস্তু। প্ৰথমটো হৈছে এইটো আৰু ছেকেণ্ডটো হৈছে এইটো। এই দুটা বস্তু মিলাই পেলাই আপোনাৰ ঘৰৰ যিবোৰ চুকে কোণে পঁইতাচোৰা থাকে সেই অঞ্চলবোৰত দি দিব। যদি পাকঘৰত থাকে, পাকঘৰতো বহুত বেছি পৰিমাণে থাকে, এই দুবিধ বস্তু কিন্তু মিহলাই ল'ব লাগিব। কি এই দুবিধ বস্তু মই আপোনালোকক অতি সোনকালে কৈ আছোঁ। পাকঘৰত থাকে, শোৱনি কোঠাত থাকে, আৰু এইবিলাক আপুনি য'তে পঁইতাচোৰা থাকে তাতে আপুনি এই দুটা বস্তু মিহলাই দি দিলে পঁইতাচোৰাবোৰ লাহে লাহে নাইকিয়া হৈ যাব, পলাই একেবাৰে শেষ হৈ যাব, পলাই পতং দিব। এতিয়া আপোনালোকক মই ক'বলৈ ওলাইছোঁ এইটো বস্তু দুটা কি হয়। চাওক, মই প্ৰথমতে এয়া লৈ লৈছোঁ। এয়া একেবাৰে খুব কম পৰিমাণৰ এটা অংশ লৈছোঁ। এয়া হৈছে ভীমকল, ভীমকলৰ গুটিৰ সৈতে এটা অংশ। এই ভীমকলৰ পৰা আপুনি ইমানমান পৰিমাণৰ অংশ এটা উলিয়াই ল'ব। উলিয়াই লৈ ধুনীয়াকৈ মোৰ গতে এখন প্লেটত ৰাখি ল'ব। আপোনালোকে জানে ভীমকল পঁইতাচোৰা খুব প্ৰিয়, দেখা মাত্ৰকে ইহঁতি আহি যাব। আৰু কি কৰিব, এই পঁইতাচোৰাবিলাক আমি ৰোধ কিয় কৰিব লাগে, কাৰণ ইহঁতৰ গাত বহুতো বীজাণু থাকে, আৰু ইহঁতি যদি আমাৰ খোৱা খাদ্যত চুৱে বা ইহঁতক খায়, তেতিয়া আমাৰ খোৱা খাদ্যখিনি বীজাণুযুক্ত হৈ পৰে, আৰু তাৰ ফলত আমাৰ বেমাৰ আজাৰ হয়। এতিয়া মই দ্বিতীয় দ্ৰব্যবিধ আপোনালোকক দেখাবলৈ ওলাইছোঁ। এইবিধ হৈছে দ্বিতীয় দ্ৰব্য। আপোনালোকে ধৰিব হয়তো নোৱাৰে, কাৰণ ইয়াৰ চূণেই নে আটাই ধৰিব নোৱাৰি নে কি। এয়া আচলতে একো চূণ বা আটা নহয়, এয়া হৈছে বৰিক পাউডাৰ। আমি যে কেৰম বৰ্ড খেলিবলৈ ব্যৱহাৰ কৰোঁ বৰিক পাউডাৰ, সেয়া বৰিক পাউডাৰ অলপ মই এনেকৈ লৈ ল'লোঁ। এতিয়া আপুনি কি কৰিব, এই ভীমকলৰ টুকুৰাবিলাক আপুনি সৰু সৰু টুকুৰা কৰি যিবিলাক অঞ্চলত পঁইতাচোৰা আহে তাত ৰাখি দিব। পঁইতাচোৰাবোৰ এই ভীমকল টুকুৰা খাবলৈ আহিব। আপুনি কি কৰিব, এতিয়া এই বৰিক পাউডাৰসমূহ ছটিয়াই দিব, অলপ ৰাখি দিব, য'ত ত'ত পাৰিলে ছটিয়াই দিব। খালি চাব বৰ লেতেৰা দেখায়, সেইকাৰণে অলপ কাগজত ৰাখি দিলেও হ'ল। ইহঁতি যেতিয়া ভীমকল খাবলৈ আহিব, কিন্তু বৰিক পাউডাৰ গোন্ধ পোৱাৰ লগালগ ইহঁতি কি কৰিব, তাৰ পৰা পলাই পতং দিব আৰু আঁতৰি গুচি যাব। সেয়ে আপোনালোকক মই আজি এই ঘৰুৱা উপায়টো আগবঢ়ালোঁ। আশা কৰি এই ঘৰুৱা উপায়টোৰ সহায়ত আপুনি আপোনাৰ ঘৰখন পঁইতাচোৰা মুক্ত হ'ব আৰু বীজাণুমুক্ত হ'ব। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো আপোনালোকৰ সহায়ৰ উপযোগী হৈছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে এই পঁইতাচোৰা সমস্যাটো সকলোৰে বাবে সমাধান হৈ পৰে, আৰু যাতে সকলোৱে এখন বীজাণুমুক্ত ঘৰ লাভ কৰে আৰু পঁইতাচোৰাবিলাক নাশ কৰে। আজিলৈ মই ইয়াতে কৈ মোৰ এই চেনেলটোৰ পৰা বিদায় লৈছোঁ। আকৌ পৰৱৰ্তী সময়ত আহি আছোঁ নতুন ভিডিঅ' লৈ, নতুন দিশা লৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।